হয় ৰাজদীপ, এই মুহূৰ্তত মই উপস্থিত আছো গোৱালপাৰা জিলাৰ দুধনৈ পৰিষদীয় সমষ্টিৰ বালাচাৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত। আৰু এই ভোট কেন্দ্ৰটোত ক'ব লাগিব যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য সেৱক টংকেশ্বৰ ৰাভাই ইয়াতে কিছু সময়ৰ পিছতে ভোটাধিকাৰ সাব্যস্ত কৰিব। আৰু ইয়াৰ প্ৰথমতে পৰিৱেশ দিশা ল'ব বিচাৰিছোঁ যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ৩৬টা পৰিষদীয় সমষ্টিৰ আজি ৩৩টা পৰিষদীয় সমষ্টিৰ ৰাতিপুৱা ৭ বজাৰ পৰা শাৰী পাতি ভোটাধিকাৰ সাব্যস্ত কৰি আছে ভোটাৰসকলে। আৰু ইয়াৰ পৰিৱেশ মই দেখুৱাইছোঁ। আৰু ক'ব লাগিব যে ৩৬টা পৰিষদীয় সমষ্টিৰ ৩৩টা পৰিষদীয় সমষ্টিত আজি ভোটগ্ৰহণ চলি আছে, কিয়নো ৩টা পৰিষদীয় সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে 3গৰাকী প্ৰাৰ্থী বিজয়ী হৈছে NDA প্ৰাৰ্থী। তাৰে ভিতৰত 20 নম্বৰ জয়ৰামকচি সমষ্টিত প্ৰেমাজুলি ৰাভা বিজেপিৰ প্ৰাৰ্থী বিজয়ী হৈছে। 23 নম্বৰ খলিহাকত সমষ্টিত নগৰমল স্বৰ্গীয়াৰী ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী বিজয়ী হৈছে। আৰু 25 নম্বৰ যি হাহিম সমষ্টিৰ প্ৰাৰ্থী সোণাৰাম ৰাভাই বিজয়ী হৈছে। আৰু মোৰ কাষত বৰ্তমান মই পাইছোঁ টংকেশ্বৰ ৰাভাৰ পত্নী, তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰি ওলাই আহিছে। মই তেওঁৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা লাগিছে আজি এই পৰিৱেশটো দেখি। খুব সুন্দৰ আৰু খুব আশা কৰাৰ ধৰণে মানুহবোৰ আহিছে। আৰু মই সকলোকে মই জানো সকলোৱে টিভিৰ ছবিতে ভোট দিব মই জানো। আৰু আমি 100% সফল হ'মেই আৰু খুব ভাল অনুভৱ হয়। নিশ্চিত হয়, নিশ্চয় ক'ব লাগিব যে এখন শক্তিশালী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ গঠন কৰিবৰ বাবে ৰাতিপুৱাৰ পৰা যি ভোটাৰ, সেই ভোটাৰসকল ৰাতিপুৱাৰ পৰা শাৰী পাতি তেওঁলোকৰ নিজৰ ভোট কেন্দ্ৰত ভোট দিবৰ বাবে তেওঁলোকে শাৰী পাতিছে। আৰু মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মুখ্য আহ্বায়ক টংকেশ্বৰ ৰাভাৰ কাষত যাব বিচাৰিছোঁ। খবৰ লৈ আছোঁ। আৰু এইবাৰ মই নিজে ভোটদান কৰাৰ পিছত মই বিভিন্ন ঠাইত সমষ্টিৰ বিভিন্ন ঠাইত অন্য সমষ্টিৰ মই খবৰ ল'বলৈ যাম কেনেধৰণে চলিছে। খবৰবোৰ এনিটাইম আহি আছে, দাৰৰ খবৰ আহি আছে। আৰু মই ভাবোঁ খবৰবিলাক খুব শান্তিপূৰ্ণ আৰু ৰাইজৰ আস্থা আৰু যি উৎসাহ, সেই উৎসাহটোক মানে গণতন্ত্ৰৰ উৎসৱলৈকে ৰূপান্তৰিত হৈছে। আৰু এইটো ডেম'ক্ৰেটিক ফেষ্টিভেল। আৰু সেই ডেম'ক্ৰেটিক ফেষ্টিভেলত অংশগ্ৰহণকাৰী সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এনেধৰণে ৰাভা হাছং ৰাভাছ কাউন্সিলখন শান্তিৰ নৈ বৈ থাকক, শান্তিৰ বতাহ বৈ থাকক আৰু একদম পবিত্ৰ বতাহ প্ৰত্যেকজন মানুহৰ দেহলৈকে যাওক আৰু মানুহসকল সুস্থ হৈ থাকক। আজি পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব। সন্ধিয়া 5টা বজাত নিৰ্বাচন আয়োগে ঘোষণা নিশ্চয়কৈ কৰিব। আৰু মই আশা প্ৰকাশ কৰিছোঁ যিধৰণে আমি কাউন্সিলত আমি স্ক'ৰিং কৰিবলৈ গৈছোঁ 100%, একজেক্টলি পশ্চিম গোৱালপাৰা, দুধনৈ, বকুছয়গাঁও আৰু পলাশবাৰীৰ 40% ৰাভা হাছং কাউন্সিল এলেকাত পৰে। আৰু ইয়াতো মই ভাবোঁ 100% স্ক'ৰিং আমি কৰিম, কাৰণ আমাৰ ইমান ভাল স্ক'ৰাৰ আছে, ইমান ভাল বেটছমেন আছে আৰু ইমান ভাল বলাৰ আছে। প্ৰতিটো বলৰ হাতত বল গ'লে সকলো উইকেট, মানে তাত মিছ হোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। গতিকে পৰিকল্পনা ভাল, আমাৰ মনটো ভাল, ৰাইজ সহযোগিতাও আছে আৰু এটা অনাবিল আনন্দৰে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। আৰু ৰাইজৰ যিটো সহযোগিতা মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ ৰাইজক এনেদৰে হাঁহি ফূৰ্তি থাকিবৰ কাৰণে আশীৰ্বাদ কৰক, সাহস কৰক, প্ৰেৰণা দিয়ক। আৰু ৰাভা হাছং ৰাভাছ কাউন্সিল এলেকাটোক শান্তিৰ সমন্বয়ৰ এটা বাতাবৰণ সদায় সৃষ্টি হৈ থাকক, মই তাকে কামনা কৰিছোঁ। খেলৰ ভাষাতে আকৌ সুধিছোঁ যে যদি টংকেশ্বৰ ৰাভাই ৰাইজৰ সৈতে তেওঁ শাৰী পাতি ভোট দিয়াৰ কাৰণে তেওঁ শাৰী পাতিছে আৰু আমি তেওঁৰ পৰাই জানিব বিচাৰি আছোঁ। ৰাজনীতিৰ ভাষাত যদি মই ক'বলৈ যাওঁ যে ৰাজনীতিত গণতন্ত্ৰত সদায় বিৰোধীৰ প্ৰয়োজন হয়, কিন্তু এনেকুৱাও বিৰোধী নালাগে যি বিৰোধীৰ মানে সাৰ পানী নাই একেবাৰে। সাৰ পানী নোহোৱা খেতি যদি আপুনি কৰিবলৈ যায়, এবিঘা মাটিত সাৰ পানী থাকিলে আপুনি যদি একদম ফাৰ্টাইল যদি লেণ্ডটো হয়, চইলটো হয়, তেতিয়া এবিঘা ধানত আমাৰ ধুনীয়াকৈ 15 মোন 16 মোন হ'ব। কিন্তু যদি মাটিটো যদি ফাৰ্টাইল নহয় তাত 3 মোন হ'ব। গতিকে 3 মোন ধানৰ খেতি কৰাতকৈ মানুহে ভাবে সেইটোত আমি কিবা ৰবি শস্য কৰাই ভাল বুলি ভাবে, ৰবি শস্যটোও নহয়। গতিকে সেইকাৰণে বিৰোধী শূন্য এখন চৰকাৰ হ'লেও ভাল নালাগে, বিৰোধী লাগে। কিন্তু যিধৰণে আমাৰ জিতেন্দ্ৰ সিং ডাঙৰে ক'লে, আমাৰ দুখ লাগিল, অকণমান মোৰ দুখ লাগিল পৰহি কথাটো শুনি। তেখেতে ক'লে এটা সৰ্ববৃহৎ ৰাজনৈতিক দল, তেওঁ ক'লে যে এইটো থলুৱাৰ নিৰ্বাচন, আমি ইমান বিশেষ গুৰুত্ব দিবলগীয়া নাই। গতিকে ভূমিপুত্ৰ থলুৱা মানে ভূমিপুত্ৰ, থলুৱা মানে খিলঞ্জীয়া।
গতিকে খিলঞ্জীয়া নিৰ্বাচন ভূমিপুত্ৰ নিৰ্বাচনলৈ যদি আমি গুৰুত্ব নিদিওঁ বুলি কয় তেওঁলোকে নিৰ্বাচন অংশগ্ৰহণেই কৰিব নালাগিছিল গতিকে মই ভাবোঁ মোৰ মনটোৰ অলপ দুখ লাগিল যে থলুৱা মানুহ আমাৰ নিৰ্বাচনটো কি আমি খেলিব নালাগে নেকি থলুৱাসকলে কি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নালাগে নেকি থলুৱা নিৰ্বাচনটো কি গুৰুত্ব দিব নালাগে নেকি কিন্তু মোৰহে অনুভৱ যেনেকৈ আমি বিধানসভা নিৰ্বাচনৰ প্ৰতিজন ভোটাৰৰ যি মূল্য আছে সমানে মূল্য ৰাভাহাচন ভোটাৰৰ মূল্য আছে যেনেকৈ পঞ্চায়তৰ মূল্য আছে একেধৰণে আমাৰ পাৰ্লিমেণ্টৰ নিৰ্বাচন আছে আৰু মই ভাবোঁ সমাবাৰ নিৰ্বাচনটো যদি ভোটাৰে যে ভোট দিবলৈ যায় সেইটোতো সমানে মূল্যৱান আছে মই ভাবোঁ সকলো ভোটাৰে মূল্যৱান সকলো ভোটাৰে আশীৰ্বাদ স্বৰূপ তেখেতসকলক মই সেইকাৰণে ভাবোঁ আহি থকা দিনসমূহত যদি সঁচাকৈ যদি থলুৱা নিৰ্বাচনসমূহত যদি তেখেতসকলে অংশগ্ৰহণ কৰিবলৈ নিবিচাৰে প্ৰাৰ্থিত্ব প্ৰদান কৰিব নালাগে সেইটো মোৰ অনুৰোধ থাকিল আৰু কিয় ক'লে মই নাজানো শ্লিপত টাঙো হ'ব পাৰে কিন্তু মই আশা প্ৰকাশ কৰোঁ যে এনেধৰণৰ চিন্তা চৰ্চাই মানে জনগোষ্ঠীসমূহক বহু দূৰলৈকে ঠেলি পঠাব গতিকে সেই ধৰণৰ বক্তব্য যাতে কোনেও নাৰাখে বৰঞ্চ থলুৱা আৰু ভূমিপুত্ৰসকলক আগুৱাই আনিবৰ কাৰণেহে প্ৰয়াস কৰিব লাগে আৰু মূল সুঁতি অসমীয়া যেনেকৈ মই কওঁ প্ৰথম মই ৰাভা তাৰপিছত মই এজন ভাল অসমীয়া মই এজন ভাল ভাৰতীয় সেই কনচেপ্টটোক যাতে সকলোৱে মানি চলে তাৰ প্ৰতি মই সকলোকে আহ্বান থাকিম স্বপন কুমাৰ ৰাভা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাৰ প্ৰতিক্ৰিয়া তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰিছে ইতিমধ্যে দুধনৈৰ সেই ভোটকেন্দ্ৰটো তাৰপিছত তেওঁ অন্যান্য ভোটকেন্দ্ৰসমূহলৈ যাব বুলি জানিব পৰা গৈছে কিয়নো 19টাকৈ সমষ্টিত এতিয়া ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে গোৱালপাৰা জিলাৰ আৰু 14টা সমষ্টি কামৰূপৰ তাতো ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে বুলি জানিব পৰা গৈছে কাৰণ 33টা সমষ্টিৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া হৈছে বাকী 3টা সমষ্টিত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে মৃত্যুজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে